ক্ষেত্ৰত যেহেতু ৰাজ্যত এতিয়া সঘন বৃদ্ধি পাবলৈ ধৰিছে এনেধৰণৰ ঘটনা একাংশ কিশোৰী প্ৰেমিকাক চৰম নিৰ্যাতন চলাই যুৱকে আমি জনাইছোঁ তাৰ পাছতেই একাংশ যুৱক আৰক্ষীৰ জালত পৰাও পূৰ্বে এনেধৰণৰ ঘটনা সংঘটিত হৈ গৈছে এবাৰ আমি দেখুৱাইছোঁ ঋষি বৈশ্য নামৰ এই যুৱকজনৰ দৃশ্যাংশ সোঁফালৰ দৃশ্যপটত এইদৰে ৰাগিয়াল বস্তু সেৱন কৰাৰ দৃশ্যাংশ ইতিমধ্যেই ভাইৰেল হৈ পৰিছে ঋষিৰ আৰু সমান্তৰালভাৱে এগৰাকী কিশোৰীক চৰম নিৰ্যাতন চলাই এতিয়া আৰক্ষীৰ জালত পৰিছে ঋষি আমি ঘটনাৰ সবিশেষ জানিম এই মুহূৰ্তত আমি সতীৰ্থ সাংবাদিক সমীৰণ শইকীয়াৰ সৈতে সংযুক্ত হৈছোঁ সমীৰণ পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ আহিছোঁ যুৱচামৰ উশৃংখলতাৰ কথা একাংশৰ উশৃংখলতাৰ কথা বিভিন্ন সময়ত আমি টেলিভিছনৰ সংবাদ মাধ্যমৰ সন্মুখত আমি জনাই আহিছোঁ দৰ্শকসকলক কিন্তু আজি যেন সকলো সীমা পাৰ হৈ গ'ল দুখন দৃশ্যপটত দুটা দৃশ্যাংশ দেখুৱাইছোঁ এখনত সমনীয়াৰ সৈতে লগৰীয়াৰ সৈতে সুৰাপান কৰি উদ্যম নৃত্য আনখনত আমি জনাইছোঁ যে কিশোৰীক নিৰ্যাতন কৰি ৰঙা ঘৰৰ আলহী হোৱা ঋষি বৈশ্য আমি সামগ্ৰিক ঘটনাটো জানিব বিচাৰিম আপোনাৰ জৰিয়তে সমীৰণ গুৱাহাটী মহানগৰৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এগৰাকী কিশোৰীক বিয়া পতা প্ৰলোভনেৰে শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰি আহিছিল ঋষি বৈশ্য নামৰ এজন যুৱকে যিজন যুৱকে কিশোৰীগৰাকীক 15 বছৰ বয়সৰ পৰা প্ৰায় 2 বছৰ দিন ধৰি প্ৰায় 17 বছৰ বয়সলৈকে শাৰীৰিক তেওঁ নিৰ্যাতন কৰি আহিছিল তাৰ সমান্তৰালভাৱে শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰিছিল আৰু এই শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰা অৰ্থাৎ ব্যক্তিগত মুহূৰ্তত কিছুমান ফটো তেওঁ সাঁচি ৰাখিছিল কিছুমান ভিডিঅ' সাঁচি ৰাখিছিল কিশোৰীগৰাকী অজ্ঞাতে আৰু সেইসমূহ ভিডিঅ' আৰু ফটো লৈ সামাজিক মাধ্যমত ভাইৰেল কৰাৰ ভয় ভাবুকি খুৱাইছিল কিশোৰীগৰাকীক আৰু তাৰ পাছতে কিশোৰীগৰাকীৰ পৰিয়াল গাঁও চাপিছিল হাতীগাঁও আৰক্ষী থানাত আৰু হাতীগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল আৰু হাতীগাঁও আৰক্ষী থানাই 51/26 এটা গোচৰ ৰুজু কৰিছিল আৰু সেই গোচৰটোৰ ভিত্তিত যিজন ঋষি নামৰ যিজন যুৱকৰ নাম উল্লেখ হৈছে সেই যুৱকজনক বিচাৰি বিভিন্ন স্থানত অভিযান চলাইছিল কিন্তু যুৱকজনে যেতিয়া গোচৰটো ৰুজু হোৱাৰ খবৰ পাইছিল লগে লগে মেঘালয়লৈ পলায়ন কৰিছিল আৰু মেঘালয়ৰ পৰা হাতীগাঁও আৰক্ষীয়ে আজি কিছু মুহূৰ্তৰ পূৰ্বে ঋষি বৈশ্য নামৰ যিজন যুৱক সেই যুৱকজনক বৰ্তমান সময়ছোৱাত গ্ৰেপ্তাৰ কৰিছে আৰু এই ঋষি বৈশ্য নামৰ যিজন যুৱক সেই যুৱকজনে বিভিন্ন সময়ছোৱাত ড্ৰাগছ ভাঙৰ সৈতে জড়িত থকাৰো অভিযোগ উত্থাপন হৈছে কিছুমান ফটো আমি দেখুৱাই আছো স্ক্ৰীণত সেইসমূহ ফটো দেখিলে গম পাব যে কেনেধৰণে ড্ৰাগছৰ সৈতে জড়িত হৈ আছিল ঋষি বৈশ্য নামৰ যুৱকজন আৰু এইজন যুৱকে এইগৰাকী কিশোৰীক তেখেতৰ জালত পেলাইছিলে তেখেতৰ বিয়া পতাৰ প্ৰলোভন দিছিলে আৰু সেই বিয়া পতাৰ প্ৰলোভনেৰে আৰক্ষী জালত পৰিছে নিশ্চয় সমীৰণ আমি আৰু এটা কথা আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ যে ৰাজ্যত বিশেষকৈ গুৱাহাটী মহানগৰীত সঘন এনেধৰণৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে আৰক্ষী প্ৰশাসন ইমান সষ্টম যথেষ্ট কঠোৰ হৈছে মহানগৰ আৰক্ষী তাৰ পিছতো একাংশ যুৱকৰ এনে সাহস যে ড্ৰাগছ ভাং সেৱন কৰি এগৰাকী কিশোৰীক এক প্ৰকাৰ প্ৰেয়সী আমি জনাইছোঁ যে কিশোৰী প্ৰেয়সীক এনে নিৰ্যাতন চলাব পাৰে কেনেধৰণে সাহস কৰিব পাৰে এনেধৰণৰ যুৱকসকলে তেওঁলোকৰ মূৰৰ ওপৰত কাৰোবাৰ আশীৰ্বাদৰ হাত থাকে নেকি সমীৰণ এনেকুৱা ধৰণৰ কিছুমান যুৱক দেখিবলৈ পোৱা যায় টকাৰ লোভত বা টকাৰ প্ৰলোভনেৰে তেওঁলোকে বিভিন্ন সময়ছোৱাত দেউতাকৰ টকাৰে হওক বা তেখেতৰ নিজৰ টকাৰে কিছুমান কিশোৰী তেখেতসকলে আহিলা হিচাপে ব্যৱহাৰ কৰে আৰু এনেধৰণৰ গুৱাহাটী মহানগৰীত সঘনে এনেধৰণৰ ঘটনাসমূহ ঘটে এয়া এটা উদাহৰণ কিন্তু ইয়াৰ পূৰ্বেও বহু ধৰণৰ এনেধৰণৰ ঘটনা ঘটিছে যি ড্ৰাগছ ভাঙৰ সৈতে জড়িত হৈ থাকে ড্ৰাগছ ভাং আসক্ত কৰা একাংশ যুৱকে কিছুমান কিশোৰী তেখেতসকলে লক্ষ্য কৰিলে আৰু সেইসকল কিশোৰীৰ সৈতে কেৱল মাত্ৰ শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰিবৰ বাবে তেওঁলোকে কথা পাতে টকাৰ লোভ দেখুৱাই দেউতাকৰ টকাৰ বাহাদুৰিয়ে তেওঁলোকে এনেধৰণৰ কিছুমান কাম কাজ কৰে আৰু এইসকলৰ কাৰোবাৰ সৈতে হয়তো তেখেতসকল জড়িত হৈ থাকিব পাৰে কিছুমান গেঙৰ সৈতে হয়তো জড়িত হৈ থাকিব পাৰে আৰু তেওঁলোকৰ আশীৰ্বাদ আছে বিভিন্ন ব্যক্তিৰ ওপৰত আৰু তাৰ বাবে এনেধৰণৰ কিছুমান সাহস কৰে কিন্তু এইজন ঋষি বৈশ্য কাৰ আশীৰ্বাদ আছে বৰ্তমান সময়ছোৱালৈকে ওলোৱা নাই পৰৱৰ্তী সময়ছোৱাত আৰক্ষী জেৰা অব্যাহত ৰাখিছে আৰু আৰক্ষী জেৰাতহে পোহৰলৈ আহিব ঋষি বৈশ্যই কাৰ আশীৰ্বাদত এনেধৰণে এগৰাকী কিশোৰীৰ সৈতে 2 বছৰ দিন ধৰি এনেধৰণে তেখেতে নিৰ্যাতন কৰিবলৈ পাৰিলে বা কেনেধৰণে মৰসাহ কৰিবলৈ পালে এইসমূহ ঘটনা অধিক জেৰাতহে পোহৰলৈ আহিব নিশ্চিতভাৱে সমীৰণ আপুনি সামগ্ৰিক তথ্যখিনি জনাইছে স্বাভাৱিকতে কম বয়সীয়া এগৰাকী কিশোৰী যথেষ্ট মানসিক চাপ দি এক প্ৰকাৰৰ আমি জনাইছোঁ যে মানসিক নিৰ্যাতন চলাই আহিছিল ঋষি বৈশ্য নামৰ যুৱকজনে